যোৱাকালি ৰাতি 9:30 বজাত মানে ফোন এটা গ'ল যে জুবাইত হুছেইন চুলতান আলী আৰু মাজুল হুছেইনৰ এটা দুৰ্ঘটনা হোৱা বুলি শুনিলোঁ। তাৰপিছত আমি গৈ পালোঁ, সিহঁতৰ মানে জুবাইত হুছেইন আৰু চুলতান আলী এখন মালবাহী বুলেৰ পিকআপে সিহঁতক মহতিয়াই নিছে। আৰু সিহঁতৰ দুজন মানে জুবাইত হুছেইন আৰু চুলতান আলী চিৰাতে নিহত হৈছে আৰু মাজুৰ চুলতান তেওঁক মেডিকেললৈ আমাৰ ৰঙিয়াৰ ওচৰৰ মেডিকেল এখনলৈ লৈ যোৱা হৈছিল, যদিও তেওঁ আধা বাটতে প্ৰাণ হেৰুৱায়। শুনামতে গাড়ীখন তীব্ৰ বেগী স্পীড আছিল কাৰণে সেই তিনিজনৰ মৃত্যু হৈছিল। আৰু আচলতে সেই ৰাস্তাটোৰে সেইখন গাড়ী যাব লগা নহয়, কাৰণ আগৰ ফালে এইটো নো এণ্ট্ৰি দিয়াই আছে। তথাপিও সেই গাড়ীখনে গৈ আজি এনেকুৱা এটা অৱস্থা কৰিলে। একেলগে অহা নাই, মানে কি হ'ল, তেওঁ ৰখি আছিল, মানে পেচাব নে কিবা কৰিব গৈছিল। বাকী সিহঁতে অকণমান আগবাঢ়ি আহিছিল, আগবাঢ়ি আহোঁতে সিহঁতৰ লগত মুখামুখি সংঘৰ্ষ হৈছিল, মানে খুন্দাখুন্দি হৈছিল। তিনিজন মানে দুজন চিধাতে নিহত হৈছে আৰু এজন আমাৰ ৰঙিয়া ষষ্ঠী মেডিকেললৈ লৈ যোৱা হৈছিল আৰু তেওঁ আধা বাটতে প্ৰাণ হেৰুৱাইছিল। হয়, এতিয়া মৃতদেহটো তামোলপুৰ আৰক্ষী থানা আনিছে, সিহঁতৰ এতিয়া পষ্টমৰ্টম কৰিব। বাইক এখন আছিল, তিনিজন অহা নাছিল। তেওঁ মানে পেচাব কৰিব গ'ল নে কিবা এনেকুৱা কৰি গ'ল। সিহঁতে ক'লে কি যে আমি অকণমান আগবাঢ়ো, সিহঁতে আগবাঢ়োতে সিহঁতক আগফালৰ পৰা বুলেট পিকআপখন আহি মহতিয়াই দিছিল।